আপুনি যে ক'লে সময় আহক মই এটা সময়ত মই মুখ খুলিম কথাবোৰ মই মনে মনে সহি নাথাকো আপুনি আপোনাৰ মুখ্যমন্ত্ৰীত্বৰ সময়ত বহু এনে ধৰণৰ তিৰ্যক মন্তব্য বা এটা পৰিৱেশ ৰচনা কৰা হ'ল এটো কাৰোবাৰ নেতৃত্বত আৰু ষড়যন্ত্ৰত কথাবোৰ হ'ল আপুনি তেনে ধৰণে এটা আভাস দিয়াৰ লগে লগে ডিব্ৰুগড়ৰ আপোনাৰ অনুৰাগী বা আপোনাৰ সমৰ্থকসকল দলটোৰ আপোনাৰ অনুৰাগী বা সমৰ্থকসকল আৰু কাৰ্যত বিৰোধীও এই প্ৰশ্ন আমাক কৰিবলৈ ধৰিলে যে কি তেখেতে বুজাব খুজিছে কেতিয়া মুখ তেখেতে খুলিব মই সুধিব পাৰোনে আপোনাক কেতিয়া আপুনি এই বিষয়ত মুখ খুলিব আকৌ কথাবিলাকতো ৰাইজে সকলো জানে হয়নে ৰাইজৰ যেহেতু বিবেকবান এখন সমাজে সকলোবিলাক কথা মূল্যাংকন কৰে সঠিকভাৱে গতিকে দৃশ্যপট সকলোৰে দৃষ্টিত জল পট হৈ আছে গতিকে মই আজি তাৰিখত এটাই কথা কওঁ যে এই সাধাৰণতে ৰাজনীতিৰ পথাৰত এইবিলাক অবিচ্ছেদ্য অংগ হৈ থাকে হয়নে গতিকে তাৰ মাজতো নিজৰ স্থিৰতা বাহাল ৰাখিব লাগিব হয়নে স্থিৰতা বাহাল ৰাখি নিজৰ কৰণীয়খিনি কৰি যাব লাগিব ৰৈ দিলে নহ'ব গতিকে সেই কথাবিলাক সেই মুহূৰ্তত মানুহে বহুতে বহু বক্তব্যৰ যোগেদিও মূল্যাংকন কৰিছে আৰু বিভিন্ন সময়ত প্ৰকাশো কৰিছে গতিকে সেইবিলাক কথা এতিয়া আৰু হেৰি হৈ থকা নাই গোপনীয় হৈ থকা নাই হয়নে কেৱল প্ৰকাশ ভংগী বেলেগ বেলেগ বুজাই বুজিছে গতিকে এইবিলাক আকৌ পুনৰ আৰু কথা নাই এইবিলাক ওলাই থাকিব এইবিলাক এইটো নহয় যে ৰৈ যাব এইবিলাক ওলাই থাকিব কাৰণ সেইবিলাক কোনোৱে বন্ধ কৰিব নোৱাৰে সেইখিনি আপোনাৰ কাৰণে বৰ দুখ স্মৃতি আছিল মানে সেই মুহূৰ্তবিলাক এতিয়াও মই আজি এই মুহূৰ্তত মই এটাই কথা কওঁ ঈশ্বৰে মোক সেই সময়ত বহুত হেৰি দিছে গুৰুসকলে জনসাধাৰণে মানে যে সহিষ্ণুতা সৰ্বতো প্ৰকাৰে শক্তিশালী হয়নে কিছুমান মুহূৰ্ত অতিক্ৰম কৰিবৰ কাৰণে সহিষ্ণুতা হৈছে একমাত্ৰ উপায় গতিকে ইতিমধ্যে এই কথাবিলাক মই আপোনাক যিখিনি কথা ক'লোঁ তেনেধৰণে বিভিন্ন সময়ত মূল্যাংকন কৰি আহিছে আৰু এইটো সময় এইটো চলি থাকিব এইটো আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ